মই বৰ্তমান উপস্থিত আছোঁ বিশ্বনাথ চাৰিআলি চহৰৰ মাজমজিয়াৰ এখন হোটেলত আৰু এতিয়া দেখা গৈছে যে হাটে বজাৰে সকলোতে এতিয়া কেৱল নিৰ্বাচনক লৈ আড্ডা চলিছে। কি দেখিছে বিশ্বনাথত কি হ'ব এইবাৰ? চব বিশ্বনাথত ৰাইজ আছে উন্নয়নৰ পক্ষত, গতিকে বিজেপি পক্ষতে আছে আৰু বিশ্বনাথত তৃতীয়বাৰৰ বাবে বিজেপি বিধায়ক হ'ব। দৰাচলতে আমাৰ ইয়াতো ৰিজাল্ট অলৰেডি ওলাই গৈছে আৰু ইলেকশ্যনলৈ বাট চাবলগীয়া নাই। ইয়াত বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰিব আৰু অসমতো চৰকাৰ হ'বই সংখ্যাগৰিষ্ঠতা লাভ কৰি, আৰু বিশ্বনাথতো বিজেপিৰ জয় জয় মই হ'ব। এতিয়া মানে কোনোফালে আৰু বেলেগৰ চিন্তা কৰা নাই আৰু মানুহে এতিয়া সম্পূৰ্ণ উন্নয়ন, ৰাইজে গোটেইখিনি বস্তু চাইছে আৰু হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন আধৰুৱা কাম কিছুমান আছে নহয় তেখেতৰ যিখিনি সপোন সম্পূৰ্ণ হোৱাই নাই আৰু এই সপোনখিনি পূৰণ কৰিবলৈ ৰাইজে গম পাই গৈছে যে তেখেতে কৈছে এতিয়া যে যিখিনি আৰু বাকী আছে আধৰুৱা কাম, এই উচ্ছেদৰ পৰা আদি কৰি দেখিছে আমাৰ এইখন শংকৰদেৱৰ জন্মস্থানখন কি কৰি পেলালে, য'ত নেকি তাত অবৈধ বাংলাদেশীয়ে ভৰ্তি হৈ থকা এখন ক্ষেত্ৰ সম্পূৰ্ণ মুকলাই এতিয়া ইমান ধুনীয়া বিশ্ব প্ৰসিদ্ধ কৰি ল'লে, সেইটোতো কোনোৱে কৰিব পৰা নাছিলে। তাৰোপৰি মহিলা উদ্যমিতাৰ পৰা আদি কৰি আমাৰ শিক্ষিত ল'ৰা ছোৱালীক কিমানখিনি সুবিধা দিছে, কিমান নিবনুৱা নিযুক্তি পাইছে, 1,60,000ৰো বেছি অধিক 1 টকা নিদিয়াকৈ, কিমান দুখীয়া ঘৰৰ ভবাই নাছিলে। কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে কি প্ৰত্যাহ্বান সৃষ্টি কৰিব নোৱাৰিব? নোৱাৰে, সেইটো নাহেই, এৰিয়াতেই নাহে। ৰাইজে সিদ্ধান্ত ল'লে, খালি ভোটৰ দিনটো আহিবলৈ বাকী আছে। এতিয়া মানে ৰাইজে কেম্পেইনিঙো কৰিবলৈ মানে বন্ধ কৰাৰ নিচিনাই হৈছে যে নালাগে আৰু নালাগে, যে আমি ভোট দিবলৈ ৰেডি হৈ আছোঁ, খালি ভোটৰ দিন। দেখিছেনে নাই তেখেত যোৱাৰ লগে লগে মানুহ তেখেতৰ লগত কিমান মানুহ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, নিজেই আপোনালোকে লগত আছে দেখিছেই। পদুম ফুলিব, পল্লৱ লোচন দাস ডাঙৰীয়া এবাৰ আমাৰ ইয়াৰ পৰা নিৰ্বাচিত হ'ব, এইটো 100% খতাং। কাৰণ আপুনি চাওক অসমৰ যিটো উন্নয়ন আজিৰ পৰা 10 বছৰ আগত চাওক, সেইটো উন্নয়ন নাছিলে যিটো এবাৰ উন্নয়ন মানুহে দেখে। যিটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিটো চৰকাৰ চলাই আছে অসমত, আজি আমাৰ বিশ্বনাথে লৈ লওক, মই নিজৰ বিশ্বনাথে কওঁ, দলং এটা বাকী নাই, সকলোৱে দলং হ'ল, মেডিকেল কলেজ হ'ল, আমাৰ ক্ৰীড়া খণ্ডৰ এটা ষ্টেডিয়াম বনাই আছে, আমাৰ অসম আৰু অৰুণাচলৰ বৰ্ডাৰত এটা আৰ্মি কেম্প হ'ল, ইয়াত আৰু আপোনাৰ ধৰক প্ৰায় 1,60,000-1,75,000 মান চাকৰি বিনা নিদিয়াকৈ, ঘোচ নিদিয়াকৈ, একো পইচা খৰচ নকৰাকৈ চাকৰি পালে। এইটো উন্নয়নৰ মানুহ চবেই আজিকালি দেখি আছে, যথেষ্ট উন্নয়ন, এনেকুৱা উন্নয়নৰ মানুহ আগত কেতিয়াও দেখা নাই। যুৱ প্ৰজন্মৰ ভোটাৰো আছে, যে যুৱ প্ৰজন্মই এইবাৰ কি সিদ্ধান্ত ল'ব? যুৱ প্ৰজন্মই সিদ্ধান্ত 10 বছৰ আগতেই ল'লে বিজেপি চৰকাৰ, হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিখন বিজেপি চৰকাৰ। যুৱ প্ৰজন্ম হিচাপে মই ক'ব পাৰোঁ যে আমাৰ 1.5 লাখ চাকৰি 1 টকা নিদিয়াকৈ, আমি সৰুতে দেখিছিলোঁ যে চাকৰি মানেই হৈছে 10 লাখ টকা দিলে মেডিকেলৰ চাকৰি, 20 লাখ টকা দিলে ACS APS। বৰ্তমান সেয়া পৰিস্থিতি নাই আৰু আমি আশাবাদী যে এইবাৰ হিমন্ত বিশ্ব শৰ্মাই বিগত যি 5 বছৰ যি উন্নয়ন কৰিলে, আগন্তুক 5 বছৰ তাতকৈ দুগুণ উন্নয়নে অসমখন জিলিকাই তুলিব, মোৰ পূৰা বিশ্বাস আছে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত। যিগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থী ইয়াৰ বিশ্বনাথৰ জয়ন্ত বৰা, তেখেতেও কিন্তু প্ৰচাৰ চলাই আছে, তীব্ৰতৰ কৰিছে। তেওঁ এজন মেৰুদণ্ড নাইকিয়া মানুহ, তেওঁ খালি নিৰ্বাচন খেলিব লাগে, যোনটো দলৰ পৰাই হওক, তেওঁৰ কোনো চিন্তাধাৰা নাই, তেওঁৰ কোনো আইডিঅ'লজি নাই, আৰু বিশ্বনাথবাসীয়ে তেনেকুৱা ধৰণৰ কোনো আইডিঅ'লজি নথকা, মেৰুদণ্ড নথকা মানুহক কেতিয়াও নিৰ্বাচিত নকৰে, সেয়া মোৰ পূৰ্ণ আশা আছে, মই বিশ্বাসো আছে মোৰ।